DH Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। সকলোকে সুপ্ৰভাত। আদৰণীয় প্ৰধান শিক্ষক মহোদয়, সন্মানিত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰথমে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। 15 আগষ্ট আমাৰ বাবে কেৱল এটা তাৰিখ নহয়, ই আমাৰ ইতিহাসৰ অন্যতম গৌৰৱময় দিন। 1947 চনৰ এই দিনটোতেই ভাৰত মাটিয়ে দীৰ্ঘদিনৰ শোষণৰ পৰা মুক্তি পাই স্বাধীনতাৰ নিশ্বাস ল'ব পাৰিছিল। এই দিনটো আমাৰ জাতীয় গৌৰৱৰ প্ৰতীক আৰু ত্যাগ সংগ্ৰামৰ সাৰথি। ব্ৰিটিছসকলে প্ৰথমতে ব্যৱসায়ৰ নামত ভাৰতলৈ আহি ধীৰে ধীৰে নিজৰ ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিছিল। 1757 চনৰ পলাচী যুদ্ধৰ পিছতেই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগদেশৰ দখল লৈ ভাৰতখনত শাসন আৰম্ভ কৰে। তেওঁলোকে দেশৰ ধন সম্পদ লুটপাট কৰিলে। ভাৰতীয় কৃষকসকলক উচ্চ কৰৰ জৰিয়তে শোষণ কৰিলে আৰু আমাৰ সংস্কৃতি আৰু অধিকাৰ হৰণ কৰিলে। ব্ৰিটিছ নীতিৰ ফলত ভাৰতীয় সমাজত দাৰিদ্ৰ্য, শিক্ষাৰ অভাৱ আৰু বৈষম্য বৃদ্ধি পায়। এই অত্যাচাৰেই স্বাধীনতাৰ দাবী জন্মাই তুলিলে। স্বাধীনতাৰ এই দীৰ্ঘ যাত্ৰাত বহুজন নেতা আৰু মুক্তিযোদ্ধাই নিজৰ জীৱন ত্যাগ কৰিলে। মহাত্মা গান্ধীয়ে অহিংসা আৰু সত্যাগ্ৰহৰ পথ দেখুৱাই কোটি কোটি জনতাক একত্ৰিত কৰিছিল। সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ গঢ়ি সশস্ত্ৰ সংগ্ৰাম চলাইছিল। স্বাধীনতা দিৱস উদযাপন কৰাটো কেৱল আনন্দৰ বাবে নহয়, ই আমাৰ দায়িত্ব আৰু স্মৰণৰ দিন। এই দিনটোত আমি স্মৰণ কৰোঁ সেই সকলো ত্যাগীসকলক, যিয়ে নিজৰ জীৱন বলিদান দি আমাৰ বাবে স্বাধীনতা আনি দিয়ে। স্বাধীনতা দিৱস আমাৰ মাজত দেশপ্ৰেম, একতা আৰু আত্মবলিদানৰ প্ৰেৰণা যোগায়। ই আমাৰ মনেৰে প্ৰতিজ্ঞা কৰায় যেনে আমি আমাৰ স্বাধীনতা সুৰক্ষিত ৰাখিম আৰু দেশখনক আগবঢ়াম। ছাত্ৰ ছাত্ৰী ৰূপে আমাৰ কৰ্তব্য হৈছে ভালকৈ পঢ়ি শিকি সততা আৰু নৈতিকতাৰে জীৱন গঢ়ি দেশৰ উন্নয়নত যোগদান কৰা। আমাৰ স্বাধীনতা লাখ লাখ জীৱনৰ ত্যাগৰ ফল, সেয়েহে ই অমূল্য। আমি যদি একত্ৰিত হৈ সততা আৰু কৰ্তব্যনিষ্ঠাৰে আগবাঢ়ো, তেনেহ'লে আমাৰ দেশক আগন্তুক প্ৰজন্মৰ বাবে অধিক গৌৰৱময় কৰি ৰাখিব পাৰিম। এই 15 আগষ্টৰ পবিত্ৰ দিনত আমি সকলোৱে একমাত্ৰ প্ৰতিজ্ঞা লওঁ, আমাৰ দেশ আৰু আমাৰ স্বাধীনতা সদায় সুৰক্ষিত ৰাখিম। ধন্যবাদ।